নমস্কাৰ, গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আহিছোঁ আমি তলাতল ঘৰলৈ। অসমৰ বহু পুৰণি ইতিহাস জড়িত হৈ আছে এই তলাতল ঘৰটোৰ লগত। সঁচাকৈ এক অপূৰ্ব মনোমোহা দৃশ্য। আগতে বহুবাৰ আহিছোঁ। শিৱসাগৰ আহিলেই তলাতল ঘৰলৈ মনত পৰে। এই তলাতল ঘৰটোৰ লগত অসমৰ বহু পুৰণি স্মৃতি জড়িত হৈ আছে। এই ইটাবিলাক চাওকচোন, এই পুৰণি ইটা। ইয়াত কোনো চিমেণ্টৰ সেই সময়ত ব্যৱস্থা নাছিলে। তেতিয়াৰ অসমীয়াত যে মিস্ত্ৰী বুলি কয়, সঁচাকৈ বহুত কোৱালিফাইড আছিলে। এই ডিজাইনবিলাক চাওকচোন, মানে কোনো ধৰণৰ খিৰিকীৰ ব্যৱস্থা নাই, কিন্তু ডিজাইন চাওক। ইয়াতে প্ৰতিটো ঘৰে সম্পূৰ্ণ বেলেগ বেলেগ। ইয়াতে কি বা কৰিছিলে আগতে। এই যে দামবিলাক লিখা, আচলতে এইবিলাক নামবিলাক একচুৱেলি লিখিব নালাগে। এইবিলাক আমাৰেই বস্তু, ইয়াক ভালে ৰখাটো আমাৰো দায়িত্ব আৰু কৰ্তব্য। চৰকাৰেনো কিমান দায়িত্ব ল'ব। গতিকে এই নামবিলাক একচুৱেলি লিখিব নালাগে। এইবিলাক যে আপোনালোকে লিখিছে, এইবিলাক নিলিখিব। এইবিলাক লিখাৰ ফলত বাহিৰত যেতিয়া পৰ্যটকবিলাক আহিব, তেতিয়া কি ক'ব যে আমাৰ অসমৰ মানুহখিনি খুব লেতেৰা নেকিহে। এইবিলাক দেখিছেনে, এইবিলাক কি লিখি থৈ দিছে। বাৰু যি নহওক, ভালেই লাগিছে আহি পিনে। এই ৰাস্তাটোৰে এনেকৈ তললৈ নামি যাব পাৰি। আৰু সেইবিলাক প্ৰতিটো ঘৰবিলাক দেখিছেনে, মানে একচুৱেলি ইয়াতে কোনো ধৰণৰ লিংটাৰৰ ব্যৱস্থা সেই সময়ত নাছিলে, কিন্তু কিমান ধুনীয়াকৈ বস্তুবিলাক বনাইছে চাওকচোন। ইয়াতে প্ৰতিটো ঘৰেই, প্ৰতিখন দৰ্জা একচুৱেলি নাই, কিন্তু আপোনালোকে ডিজাইনবিলাক চাওক। প্ৰতিটো ইটোৰ লগত পূৰা সিটো অকণমানো ইফাল সিফাল নাই। প্ৰতিটো ডিজাইনে সমান। আজি বহু বছৰ হ'ল আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালৰ সেই দিনতে এইবিলাক বনোৱা হৈছিলে। ব্ৰিটিছসকলে ইয়ালৈ আহি এইবিলাক ইটাবিলাক দেখিছে নহয়, ইয়াৰে প্ৰতিটো ইটাৰ লগত আমাৰ আহোম ৰজাৰ সেই সময়ৰ মানে চিপাহী আৰু সেই সময়ৰ লেবাৰবিলাকৰ বহুত কষ্ট জড়িত হৈ আছে। সেইবিলাক ডিজাইনবিলাক দেখিছেনে, সেই ডিজাইনবিলাক সেই সময়তে দিয়া। সঁচাকৈ বহুত ভাবিবলগীয়া, কাৰণ সেই সময়ত কোনো ধৰণৰ মেচিন নাছিলে। আহকচোন ভিতৰৰ ফালে যাওক। এইবিলাক দেখিছেনে, এইবিলাক ইমান ধুনীয়াকৈ বনোৱা আছে। মই বাৰে বাৰে আকৌ এটা কথাই কৈছোঁ যে এইবিলাক লিখিব নালাগে আচলতে।
আৰু এইবিলাক লিখাৰ প্ৰতিও আমাৰ চৰকাৰে এটা অনুৰোধ, এইবিলাক মানে যিয়ে লিখে তেওঁলোকৰ কাৰণে শাস্তিৰ ব্যৱস্থা কৰিব লাগে। এইবিলাক লিখাৰ ফলত কিমান বেয়া দেখা হৈ গৈছে। এই ডিজাইনবিলাক দেখিছেনে কি ধুনীয়া, এইবিলাক যুগ যুগ ধৰি এই ঘৰটোৱে এটা যুগৰ সাক্ষী হৈ ৰৈ আছে। যিফালে যাওঁ সেইফালে দৰজা, যিফালে যাওঁ সেইফালে দৰজা। এইফালে দেখিছে নহয়, এইটো এটা ঘৰ। এই ডিজাইনটো চাওকচোন, এই ডিজাইনটো সেই সময়ত বনাইছিলে। ইয়াৰে কোনো ধৰণৰ বেপ নাছিলে। দেখিছেনে, এইটো খুঁটা, এইটো হ'ল খুঁটা, আৰু তাৰ ওপৰত এইখিনি ডিজাইন অংকন কৰা হৈছে। মানে কিফালে কি আছিলে ধৰিব খুব মানে অসম্ভৱ, আপুনি ধৰিব নোৱাৰে। কিন্তু এতিয়া চাওক, এতিয়া ইমান পুৰণি হৈ গ'ল তথাপিও ইমান ধুনীয়া হৈ আছে, নহয় জানো? কিমান একচুৱেলি এইবিলাক মানুহৰ কষ্টৰ কাৰণে আজিও এনেকৈ আছে। তেওঁলোকে কষ্ট কৰি বনাইছিল কাৰণে আজিও তাৰে কষ্টৰ মানে এইটো তলৰ ফালে যোৱা ৰাস্তা, দেখিছে নহয়? এইটোত মানে জনামতে তললৈকে বহুত মানে তলৰ ফালে বেছি আছিলে ঘৰৰ মানে ফাউণ্ডেশ্যন, কিন্তু সেই তলৰ ফালে যোৱাবিলাক বন্ধ কৰি দিছে। আৰু এইটোৰে বোলে জনামতে এইফালেৰে তলৰ ফালে এটা সুৰংগ আছে, সেই সুৰংগটোৰে গৈ গৈ একদম কাৰেংঘৰৰ ওচৰত ওলাব পাৰি। এতিয়া আমি তললৈ নামি আছোঁ। এতিয়া চাওক আপোনালোকে, এইফালে তললৈ আহিব পাৰি। এইটো আচলতে একচুৱেলি মন্দিৰ আছিলে, ওপৰত ত্ৰিশূল আছেতো, গতিকে এইটো মন্দিৰ আছে, শিৱ মন্দিৰ আছিলে চাগে, এইটো শিৱ মন্দিৰ আছিলে। এয়া চাওক, গতিকে আপোনালোকে আহক আৰু ইয়ালৈ আহি এই স্মৃতিবিলাক এবাৰ চাই যাওক। মই বাৰে বাৰে কৈছোঁ যে ইয়াত আহি খুব ভাল লাগে, আৰু এইবিলাক যিয়ে এতিয়ালৈকে চাব পৰা সঁচাকৈ তেওঁলোকৰ কাৰণে দুৰ্ভাগ্য। এইবিলাক দেখিছেনে, এইবিলাক ধ্বংসাৱশেষ হৈ গৈছে, এইবিলাক ধ্বংসাৱশেষ। গতিকে আজিলৈ ইমানতে সামৰণি মাৰি আপোনালোকক তলাতল ঘৰলৈ সকলোকে নিমন্ত্ৰণ জনালোঁ।